অসমবাসীৰ কাৰণে নিজৰ সৰ্বোচ্চ ত্যাগ কৰা পঞ্চ শ্বহীদলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ এক কাৰ্যনিৰ্বাহক সদস্য অৰ্ণৱ কোঁৱৰ, মাৰ্ঘেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিষেক বৰুৱা, সাধাৰণ সম্পাদক মৃগাংক চুতীয়াক কৰি মাৰ্ঘেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক আমি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে আমি অসম চৰকাৰলৈ দাবী জনাব বিচাৰিছোঁ যে অসমখনৰ কাৰণে সৰ্বোচ্চ বলিদান আগবঢ়াই পঞ্চ শ্বহীদক চৰকাৰীভাৱে শ্বহীদ ঘোষণা কৰিবৰ কাৰণে আমি দাবী জনাই সদৌ অসম ছাত্ৰ সন্থাৰ লগত 30টা জনগোষ্ঠীয় সংগঠন, উত্তৰ পূব ছাত্ৰ সন্থাই নেচো চমুকৈ আটাইৰে ধাৰাবাহিকভাৱে অসম আৰু অসমীয়া বিৰোধী জাতিধ্বংসী কাখনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী চলাই নিছিলোঁ। আৰু অনাগত দিনতো আমি ধাৰাবাহিকভাৱে গণতান্ত্ৰিক পন্থাৰে আমি মাৰ্ঘেটা আঞ্চলিক ছাত্ৰ সন্থাই অসম আৰু অসমীয়াৰ কাৰণে সৰ্বোচ্চ বলিদান দিয়া পঞ্চ শ্বহীদলৈ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আটাইকেইজন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকৰ পৰিয়ালবৰ্গক ভগৱানে শক্তি প্ৰদান কৰক, ভগৱানে সুস্বাস্থ্য প্ৰদান কৰি ৰাখক। আৰু আজিৰ আমি কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক এই পঞ্চ শ্বহীদক চৰকাৰীভাৱে শ্বহীদ হিচাপে ঘোষণা কৰিবৰ কাৰণে দাবী জনাই অসম আৰু অসমীয়া বিৰোধী জাতিধ্বংসী কাখন অসমে যে নেমানে, অসমৰ ৰাইজে যে কোনো পধ্যে গ্ৰহণ নকৰে, এই কথাটো আমি অসম চৰকাৰক পুনৰবাৰ সকীয়াই দি আজিৰ এই অনুষ্ঠানৰ কাৰ্যসূচীত আমি পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আমি সকলো ৰাইজৰ এই আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাম। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।